Oscar 04 from 08 আপুনি নেভিল যোনটো স্কুলত ইনসিডেন্ট হৈছে তাতে আপুনি মেডিকেল টিম ৰেস্কিউ টিম প্লাস যিমানখিনি আৰু দাদা অস্কাৰ 08 পাইছে নেকি 03 সিগনেলটো পাই আছো আৰু যা শোণিতপুৰ জিলাৰ চাইডত আজি ভূমিকম্প সংঘটিত হৈছে। এই ভূমিকম্পৰ ফলত নেভিল স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল গুৰুতৰভাৱে আহত হৈছে। ইতিমধ্যে এই ভূমিকম্পৰ ফলত শংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। এই ভূমিকম্পৰ ফলত ইয়াতে প্ৰায় 17জনকৈ ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে। ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহত হৈছে তেওঁলোকক প্ৰাথমিক চিকিৎসাৰ বাবে চাৰিদুৱাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আৰু বালিপৰা চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হৈছে 108ৰ জৰিয়তে। আৰু এই ভূমিকম্পৰ ফলত যি কন্যাকা জিম আছে এই জিমৰ কাষতো সংঘটিত হৈছে ভয়ানক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। মই দেখুৱাইছোঁ এই ছাত্ৰ ছাত্ৰীসকলে এইদৰে ভূমিকম্পৰ ফলত তেওঁলোকে এতিয়া নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে। তেওঁলোকে আজি শংকিত আৰু চিন্তিত যে ভূমিকম্প অহাৰ ফলত তেওঁলোকৰ এজন ছাত্ৰ ছাত্ৰীসকল গুৰুতৰভাৱে আহত হৈছে আৰু 108ৰ জৰিয়তে ইতিমধ্যে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। এই অভিকাণ্ড স্বৰূপ এই নেভিল স্কুলখনত আজি সংঘটিত হয় প্ৰায় 7 ৰিটাৰ স্কেলৰ ভূমিকম্প। মোৰ সৈতে এই বিদ্যালয়খনৰ অধ্যক্ষ ৰাজেশ দত্ত ডাঙৰীয়া আছে। দাদা, আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকল আহত হৈছে, কি ক'ব আৰু কিমানজন আহত হৈছে? আজি প্ৰায় 10:45 বজাত আমাৰ অভিকেন্দ্ৰ বুলিয়ে ক'ব লাগিব এই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান চাৰিদুৱাৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ইয়াতে আজি এটা আপোনাৰ ভূমিকম্প সংঘটিত হয়। আজি ছেটাৰডে 350মান ষ্টুডেণ্ট, এনে মোৰ 1000 এবাভ ষ্টুডেণ্ট আছে, কিন্তু 350 ষ্টুডেণ্ট আজি প্ৰেজেণ্ট আছিলে। এই থাকোঁতে প্ৰায় 10:45 মানত এটা আৰ্থকুৱেক আহে আৰু কম বেছি পৰিমাণে প্ৰায় 17জনমান ষ্টুডেণ্ট আজি বিভিন্ন ধৰণে আপোনাৰ দুৰ্ঘটনাত আহত হয়। তাৰে 6জনকৈ ষ্টুডেণ্ট খুব চিৰিয়াছলি হৈছে আৰু মোৰ সৌভাগ্য খুব যোগাযোগী মানে কুইক ৰেছপন্স আমি কৰাৰ লগে লগে দুৰ্যোগ ব্যৱস্থাপনা আমাৰ চাৰদুৱাৰ চাৰ্কেল আৰু মেডিকেল ডিপাৰ্টমেণ্ট আৰু আপোনাৰ যি উদ্ধাৰকাৰী দল আহিছে তেওঁলোকে আহি পেলাই আমাৰ ষ্টুডেণ্টসকলক বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি উপযুক্ত মানে ট্ৰিটমেণ্টৰ বাবে তেওঁলোকক ততাতৈয়াকৈ 108ৰ সৈতে আপোনাৰ বিভিন্ন স্থানলৈ লৈ গৈছে। ইতিমধ্যে এই ঘটনাস্থলীত উপস্থিত হৈছে ৰঙাপাৰা সম জিলাৰ আয়ুক্ত বাইদেউ আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰৰ বিষয়া, তেওঁলোক 2জন আছে ইয়াত উপস্থিত হৈছে, ঘটনাৰ বুজ লৈছে। বাইদেউ, আজি ভূমিকম্পৰ ফলত কিমান ছাত্ৰ ছাত্ৰী আহত হৈছে আৰু কি ধৰণৰ এই অঞ্চলত ক্ষতিসাধন হৈছে? এতিয়া যিখিনি এইটো আছে তেখেতে ইনফৰমেশ্যন দিছে 20টামান হৈছে, 6টামান মেজৰ হৈছে। বাট এইটো আচলতে এইটো এটা মক ড্ৰিল আছিলে। আমি মক ড্ৰিল প্ৰিপেয়াৰনেছ কেনেকৈ কৰিম, একচুৱেলি ডিজাষ্টাৰ চিটুৱেশ্যন কেনেকৈ কৰিম, এইটো আমি মক ড্ৰিল কৰিছোঁ। তো এইটো একচুৱেল বস্তু নহয়, এইটো ভয় খাব নালাগে। বাট এইটো প্ৰিপেয়াৰনেছৰ কাৰণে আজি যিটো আমি কৰিলোঁ এইটোহি কৰিব লাগে একচুৱেল ৰেছপন্স চিষ্টেমৰ। আমি আমাৰ গোটেই বিভাগৰ যিখিনি কোঅৰ্ডিনেশ্যন আছে APRৰ পৰা ইনফৰমেশ্যন পঠিয়াব লাগে বা এম্বুলেঞ্চ কেনেকৈ আহিব, ক'ত ৰিলিফ চেণ্টাৰ হ'ব, এইটো আমি সকলোকে চাইছোঁ আৰু চাই আহিলোঁ কি ৰেছপন্স ঠিকে আছে আমাৰ। কি ক'ব আপোনালোকৰ মক ড্ৰিল কেনেকুৱা হৈছে? আমি একচুৱেলি ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা আমাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ মানে এইটো মক ড্ৰিল আমি পাতোঁতে আমি পৰহি আমি এখন ইন'গ্ৰেশ্যন চেৰিমনি কৰিলোঁ। তাত আমাৰ ইয়াৰ লোকেল পাব্লিক ছ'চিয়েল ৱৰ্কাৰ্ছ তেনেকুৱাকৈ আমি সকলোকে আহ্বান জনালোঁ। তাৰপিছত আমি ইন'গ্ৰেশ্যন কৰি আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট, স্কুল তেওঁলোকক আমি এইখিনি আজিৰ মক ড্ৰিলটোৰ কাৰণে প্ৰিপেয়াৰ কৰালোঁ। আমাৰ আজি একচুৱেল মক ড্ৰিলটো কৰা হ'ল। আমাৰ প্ৰথমে আমাৰ ভূমিকম্পৰ ফলত চাৰিদুৱাৰ নেভিল স্কুলত ষ্টুডেণ্ট ইনজুৰি হ'ল, আমি সেইটো এটা মক ড্ৰিল কৰিলোঁ। তাত আমাৰ
টীম আহিল, ইনচিডেণ্ট কমাণ্ডাৰ আহিল, এনেকুৱাকৈ আমি এইখিনি ঠিক কৰিলোঁ। নেক্সট আমাৰ এটা আছিলে চাৰিদুৱাৰ জিমৰ ওচৰত, তাৰ ওচৰত আমি এটা বস্তি এৰিয়া বনাই লৈছিলোঁ। তাত আমি জিম আৰু বস্তি এৰিয়াত জুই লাগিছিল, তাত মানুহ আহত হোৱা আৰু তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব লাগে, ক'ত নিব লাগে, এই বস্তুখিনি কৰিলোঁ। ইনজুৰিখিনিক আমি কেনেকুৱাকৈ হস্পিটেল লৈ যাব লাগে আৰু যিখিনি ঘৰ চৰ জ্বলি অৱস্থান মানে গৃহহীন হ'ল, তেওঁলোকক আমি আকৌ চাৰিদুৱাৰ LP স্কুলত ৰিলিফ কেম্প পাতিলোঁ। তাত আমি তেওঁলোকক ৰাখিলোঁ। তাত ৰিলিফ কেম্প এটাত মানে কি লাগে এই বস্তুখিনি আমি এটা মডেল নিচিনাকৈ লৈ আমি এই কামখিনি কৰিলোঁ। তাত হেল্থৰ টীম থাকিল, ভেটেনেৰি টীম থাকিল, চাইল্ডৰ কাৰণে আমাৰ চাইল্ড কেয়াৰ ল'বৰ কাৰণে থাকিল। এই গোটেইখিনি বস্তু আমি ৰাখিলোঁ আৰু এইখিনি আমি ছাকচেছফুলি আমি কণ্ডাক্ট কৰিলোঁ। হয়, এই বিদ্যালয়খনৰ অধ্যয়ন কৰি থকা যিসকল ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈছিল, তেওঁলোকৰ অভিভাৱকসকল চিন্তিত হোৱাৰ কোনো কাৰণ নাই, কাৰণ এয়া আছিল প্ৰশাসনৰ মকডিল। এই মকডিলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ভূমিকম্পৰ অহাৰ সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব লাগে, 108ৰ দ্বাৰা কিদৰে তেওঁলোকক চিকিৎসা প্ৰদান কৰিব লাগিব প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত, আৰু তেওঁলোকক কি ধৰণে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিব লাগিব, তাৰে এটা মকডিলৰ ব্যৱস্থা কৰিছিল জিলা প্ৰশাসনে। এই বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব বুলি এই অঞ্চলৰ ৰাইজে বাৰুকৈ আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।